একদম 4টা বজাতে উঠিছোঁ আৰু ভাবিলোঁ আজি ভিডিঅ'টা ৰাতিপুৱা আৰম্ভ কৰোঁ। একদম শুই উঠিয়ে ভিডিঅ'টা আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ হেঁপাহৰ ফুলজোপা ফুলিছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইজোপা মচুন্দা আপোনালোকে জানেই, আৰু এইজোপাহে মোৰ বাছিল। বাকী আৰু 2টা কালাৰ, এটা বগা আৰু এটা অলপ পাতল গুলপীয়া বগা মিক্স থাকে, সেই ডাল দুটা মই বচাবই নোৱাৰিলোঁ। ফুলজোপা মানে একদম হঠাতে যোৱাবাৰ ফুলিলে, যোৱা বছৰ ফুলাৰ পিছত ঘপককৈ ফুলজোপা মৰি গ'ল নহয়। তাৰপিছত এতিয়া আকৌ গোবৰ চোবৰ দি মেলি বাচিছে আৰু বাৰু দিনটোলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে গা পা ধুই আহি ঘৰ দুৱাৰ সাৰি এইফালে ভাত বনাবলৈ বুলি ল'লোঁ। কাৰণ যিহেতু স্কুলো আছে বেটাৰ, এইফালে ইয়াত ধুনীয়াকৈ কোমোৰা বিলাহী দি দালি বহাই দিছোঁ আৰু লগতে এইফালে ইয়াত কুকাৰত ভাতো বহাই দিছোঁ। এতিয়া মই ৰাতিপুৱা কামখিনি পটাপট কৰি ল'লে তাৰপিছত দিনটোলৈ আজৰি হ'ম বুলি ভাবোঁ। কিন্তু কি ক'ব, এটা এটাকৈ কাম ওলাই লয়। কিন্তু মোৰ পোনপ্ৰথমে যিহেতু গা পা ধুই মোৰ ৰাতিপুৱা ভাত বনোৱা কামটো কৰিব লাগে, সেয়া কৰি লৈছোঁ। এইফালে ইয়াৰ চব্জিৰ কাৰণে ভেন্দি কাটি লৈছোঁ আৰু লগতে সৰু সৰুকৈ ভাতকেৰেলাও কাটি লৈছোঁ। এয়া ঘৰৰে ভাতকেৰেলা লাগিছিলে নতুনকৈ এইবাৰ, আৰু এইফালে এয়া ঘৰৰ চব্জিৰে আজি খাব লাগিব। এইফালে মোৰ এয়া মানে ভাতো হৈ গ'ল আৰু লগতে পটককৈ আলহী আহিলে, আলহীৰ কাৰণে আকৌ চাহ বনাইছোঁ। এইফালে বেটাক টাইমো হৈ গৈছে, যিহেতু ভাত দিবলৈ হ'ল। এইফালে পটাপট বোলো দালিখিনি তেল মাৰি লওঁ, তাৰপিছত আৰু তাক ভাতটো দি দিব পাৰিম। কাৰণ সি চব্জি খায়, তো চব্জি খাই কাৰণ তাৰ কাৰণে মানে আজি চব্জিও সোনকালে বনাই দিলোঁ, নহ'লে চব্জি অলপ দেৰিকৈ বনাওঁ। এইফালে এয়া পটাপট দাইলখিনি তেল মাৰি লৈছোঁ। আপোনালোকে ভিডিঅ' মোৰ শেষলৈকে চাই থাকিব, মৰম দিব বুলি আশা কৰিছোঁ। খাই বৈ এইফালে বেটা স্কুল যাবলৈ ৰেডি হ'ল, আৰু ডাঙৰ হৈছে নহয় ল'ৰা, একদম স্কুললৈ যাবলৈ বাইকখন মানে উলিয়াব পৰা হৈছে আৰু দেউতাকত উলিয়াই দিয়ে নিজে স্কুল যাবলৈ। তাৰপিছত সি যোৱাৰ পিছত মই এইফালে চাহ একাপ ধুনীয়াকৈ বাকি লৈছোঁ, বোলে চাহ একাপ খাই লওঁ। ৰাতিপুৱাৰ পৰা চাহ খোৱা হোৱাই নাই। আজি মানে লাল চাহ নাখালোঁ আৰু ডাইৰেক্ট গাখীৰ চাহে খাই দিছোঁ। লাল চাহ এপাহ খাব ল'লোঁ, ঠাণ্ডা হৈ গ'ল। আকৌ বোলো নাই নাবাগো আৰু এতিয়া গাখীৰ চাহে খাই থৈ যিহেতু চাহকাপ খাই আজৰি হ'লোঁ। তাৰপিছতে মোৰ 2টামান কাপোৰ ইস্ত্ৰি কৰিব লগা আছিলে। এতিয়া বোলো কাপোৰকেইটা পটাপট ইস্ত্ৰি কৰিলোঁ। মই কিন্তু কাপোৰ ইস্ত্ৰি কৰা কামটো বৰ বেছি ভাল নাপাওঁ, তথাপিতো উপায় নাই। এইফালে এতিয়া কাপোৰকেইটা ইস্ত্ৰি কৰি লওঁ, তাৰপিছতে এফালে যাবলগীয়া আছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব, আৰু কি হয় আজিৰ দিনটো ভাবিছোঁ কিমানকণ পাৰোঁ আপোনালোকৰ সৈতে ভিডিঅ'কণ শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মৰম দিব। এইফালে আকৌ কাপোৰ ধোৱা কামটো আছে নহয়, তাকে ভাবিছোঁ এতিয়া মেচিনত দিওঁনে বোলো হাতেৰে ধুই দিওঁ। তেওঁলোকে খোৱা বোৱা কৰিলেনে? আমি খাই বৈ আজৰি হ'লোঁ। আজি আকৌ এফালে ইয়াত যাবলৈ ওলাইছোঁ, মানে আজি আমাৰ ককাৰ শ্ৰাদ্ধ আছে। তাকে আপোনালোকলৈ দিনটো ভিডিঅ' কি হয় নহয় আগবঢ়াই থাকিম। আশা কৰোঁ ভিডিঅ'সমূহ শেষলৈকে চাই যাব। তেতিয়াহ'লে পুনৰ লগ পোৱাৰ আশাৰে এতিয়ালৈ আহিছোঁ দেই, বাই বাই। সকামৰ ঘৰ পালোঁগৈ, মানে আমাৰ বৰ্তাহঁতৰ ঘৰত কৰিছে। এইবাৰ বোলে গোটেইকেইজনে একেলগে কৰিম বুলি পাতিলে, যিহেতু বহুত দিন তেনেকৈ কৰাও হোৱা নাই। আৰু এনেকৈ আচলতে মিলা প্ৰীতিকৈ থাকিলে মানুহৰ মনবোৰো ভালে থাকে, মৰম চেনেহ বাঢ়ি থাকে, নহয় জানো? বাকী আমি এতিয়া ঘৰৰ সকলোখিনি একেলগে বহি আছোঁ। বিশেষ ভিডিঅ' কৰা নহ'ল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল লাগিলে আপোনালোকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। আজিলৈ আহিছোঁ দেই, বাই।